পঞ্চমমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ মৰম জনাই আজি আলোচনা কৰিবলৈ লৈছোঁ তোমালোকৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ চতুৰ্থ পাঠ প্ৰাকৃতিক সম্পদ। ছাত্ৰ ছাত্ৰীসকল, সম্পদ বুলিলে তুমি কি বুজি পোৱা বাৰু? সম্পদ মানে হ'ল মানুহৰ জীৱন ধাৰণৰ বাবে যিবোৰ বস্তু বা সামগ্ৰীৰ প্ৰয়োজন হয় সেই সকলো বস্তু বা সামগ্ৰীকে সম্পদ বুলি কোৱা হয়। যেনে খেতি কৰিবলৈ মাটি, ঘৰ সাজিবলৈ বাঁহ বেত, কাঠ, খেৰ, শিল বালি, উশাহ নিশাহৰ বাবে বায়ু, পিয়াহ পলাবলৈ পানী, জুই জ্বলাবলৈ খৰি, কয়লা আদি এই সকলোবোৰেই হৈছে সম্পদ। এই সম্পদসমূহ আমি ক'ৰ পৰা পাওঁ বাৰু? এই সকলোবিলাক সম্পদে আমি ক'ৰ পৰা পাওঁ? প্ৰকৃতিৰ পৰা পাওঁ, নহয়নে বাৰু? গতিকে যিবোৰ সম্পদ আমি প্ৰকৃতিৰ পৰা পাওঁ বা আহৰণ কৰোঁ সেই সম্পদসমূহকে প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। এই প্ৰাকৃতিক সম্পদসমূহৰ বিষয়ে আজি আমি আলোচনা কৰিম। তোমালোকে মন কৰিবা, প্ৰকৃতিত পোৱা সকলোবোৰ সামগ্ৰী কিন্তু সম্পদ নহয়। প্ৰকৃতিৰ পৰা আহৰণ কৰা সামগ্ৰীসমূহক যেতিয়া মানুহৰ বিভিন্ন কামত ব্যৱহাৰৰ উপযোগী কৰি লোৱা হয় তেতিয়াহে তাক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। এই সম্পদসমূহক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে নৱীকৰণক্ষম সম্পদ আৰু আনটো হৈছে অনৱীকৰণক্ষম সম্পদ। যিবোৰ সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায় সেইবোৰ সম্পদকে কি বুলি কোৱা হয়? নৱীকৰণক্ষম সম্পদ বুলি কোৱা হয়। যেনে বায়ু, মাটি, উদ্ভিদ, সৌৰশক্তি আদি। কাৰণ প্ৰাকৃতিকভাৱে গছ গছনি গজি থকাৰ উপৰিও মানুহেও সময়ে সময়ে গছ গছনি ৰোপণ কৰি থাকে। সূৰ্যৰ পৰাও অহৰহভাৱে শক্তি আহৰণ কৰিব পৰা যায়। বায়ু, মাটি আদি এবাৰ ব্যৱহাৰ কৰাৰ পিছতো পুনৰ ব্যৱহাৰ কৰিব পৰা সুবিধা থাকে। সেইকাৰণে এইবিলাক বস্তু বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও কি হৈ নাযায়? শেষ হৈ নাযায়। সেইকাৰণে এইবিলাক সম্পদক নৱীকৰণক্ষম সম্পদ বুলি কোৱা হয়। আনহাতে যিবোৰ সম্পদ এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি হ'বলৈ বহু সময় লাগে, অৰ্থাৎ যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত শেষ হৈ যায় সেইবোৰ সম্পদকে অনৱীকৰণক্ষম সম্পদ বুলি কোৱা হয়। যেনে খনিজ পদাৰ্থ, কয়লা, খাৰুৱা তেল আদি। ভূগৰ্ভত মজুত থকা এইবোৰ প্ৰাকৃতিক সম্পদ সৃষ্টি হ'বলৈ বহু নিযুত বছৰ লাগে। সেইকাৰণে এইবোৰ সম্পদক অনৱীকৰণক্ষম সম্পদ বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, আমাৰ ৰাজ্যত পোৱা প্ৰাকৃতিক সম্পদসমূহৰ ভিতৰত 1 বনজ সম্পদ, 2 জলজ সম্পদ, 3 কৃষিজাত সম্পদ আৰু 4 খনিজ সম্পদ, এই 4টা ভাগেই প্ৰধান। 1 বনজ সম্পদ। বনজ সম্পদৰ ভিতৰত পৰে বিভিন্ন গছ গছনিবিলাক, চৰাই চিৰিকটি আৰু বিভিন্ন ধৰণৰ জীৱ জন্তুবিলাক। অসম ৰাজ্যখন বনাঞ্চলেৰে ভৰপূৰ। এই বনাঞ্চলসমূহত বহুতো মূল্যৱান উদ্ভিদ পোৱা যায়। অসমৰ নামনি অঞ্চলত শাল, চেগুন, গমাৰি, শিশু, আজাৰ আদি মূল্যৱান কাঠ পোৱা যায়। ইয়াৰ উপৰিও অসমৰ পাহাৰীয়া অঞ্চল আৰু বৰাক উপত্যকাত হুলুং, বনচুম, তিতাচপা আদি গছ পোৱাৰ উপৰিও উত্তৰ কাছাৰ পাহাৰত বিভিন্ন প্ৰজাতিৰ বাঁহ পোৱা যায়। ইয়াৰ উপৰিও অসমৰ নৈ উপনৈসমূহৰ দুয়োপাৰে খয়েৰ, শিশু, শিমলু, কদম, কৰৈ আদিৰ লগতে নলখাগৰি, খেৰ আদি উদ্ভিদো পোৱা যায়। অসমত পোৱা এই শাল, চেগুন, তিতাচপা, শিশু, কৰৈ আদি উদ্ভিদৰ কাঠ বৰ মূল্যৱান। এই কাঠ আৰু বাঁহ বেতেৰে মানুহে বিভিন্ন ধৰণৰ আচবাব আৰু দৈনন্দিন জীৱনত ব্যৱহৃত বিভিন্ন সা সৰঞ্জাম তৈয়াৰ কৰি লয়। অসমৰ হাবিত বহুতো ঔষধি গুণযুক্ত উদ্ভিদো পোৱা যায়। এই বনজ সম্পদসমূহৰ ওপৰত ভিত্তি কৰি অসমত জুইশলা, প্লাইউড, কাগজ আৰু ৰেচম আদি উদ্যোগো
গঢ়ি উঠিছে। ইয়াৰ উপৰিও অসমৰ হাবি বহু সংখ্যক চৰাইৰ বাসভূমি, যেনে ভাটৌ, মইনা, শগুন, ফেঁচা, ময়ূৰ, দেওহাঁহ, ধনেশ ইত্যাদি। অসমৰ এটা খড়গৰ গড় পৃথিৱী বিখ্যাত। অসমৰ হাবিত পোৱা হাতী, ঢেকীয়াপতীয়া বাঘ, নাহৰ ফুটুকী বাঘ, হৰিণা, বন গাহৰি, বনৰীয়া গৰু, ভালুক, বনৰীয়া ম'হ, শিয়াল, হলৌ বান্দৰ, সোণালী বান্দৰ, শলখ, গিবন আদি আপুৰুগীয়া প্ৰাণী। এই প্ৰাণীসমূহ চাবলৈ দেশ বিদেশৰ পৰা বহুতো পৰ্যটক আহে। সেয়েহে এইবিলাক আমাৰ অতি আপুৰুগীয়া সম্পদ, অৰ্থাৎ প্ৰাকৃতিক সম্পদ। জলজ সম্পদ। জলজ সম্পদ বুলি ক'লেই আমাৰ মনলৈ আহে পানীৰ কথা। যিহেতু পানী নহ'লে পৃথিৱীত কোনো প্ৰাণীয়েই, কোনো জীৱকুলেই জীয়াই থাকিব নোৱাৰে, সেয়েহে পানী আমাৰ বাবে এক অতি উল্লেখযোগ্য আৰু অপৰিহাৰ্য সম্পদ। অসমৰ দুখন প্ৰধান নৈ আছে, এক ব্ৰহ্মপুত্ৰ আৰু দুই বৰাক। তোমালোকে তলৰ মানচিত্ৰখনলৈ মন কৰাচোন। তাত তোমালোকে দেখিছানে বাৰু? অসমৰ মাজে মাজে বৈ যোৱা এই বৃহৎ নদীখনেই হৈছে ব্ৰহ্মপুত্ৰ। এই ব্ৰহ্মপুত্ৰ নদীৰ আকৌ বহুতো উপনদী আছে। তোমালোকে চোৱাচোন, ইয়াৰ উত্তৰ পাৰে আৰু দক্ষিণ পাৰে বহুতো কি আছে? উপনদী। এই উপনদীসমূহৰ নামবিলাক তোমালোকে চোৱাচোন। উত্তৰ পাৰে থকা উপনদীসমূহ হ'ল চম্পাৱতী, মানাহ, পাগলাদিয়া, পুথিমাৰী, জীয়া ধনশিৰি, জীয়া ভৰলী, সোৱণশিৰি, দিহং আদি। তোমালোকে দেখিছানে? দক্ষিণ পাৰে থকা উপনৈসমূহ হ'ল কৃষ্ণাই, কপিলী, ধনশিৰি, দিখৌ, বুঢ়ীদিহিং আদি। আকৌ বৰাক নৈও দুখন উপনৈ আছে, ধলেশ্বৰী আৰু সোণাই। এই নৈ উপনৈবোৰত জাহাজ ঘাট, ফেৰী ঘাট আদি গঢ়ি উঠিছে। এখন ঠাইৰ পৰা আন এখন ঠাইলৈ অহা যোৱা কৰিবলৈ আৰু বস্তু বাহানি কঢ়িয়াবলৈ মানুহে জল পৰিবহণ ব্যৱস্থাৰ সুযোগ গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও এই নদীৰ সুবিধাজনক স্থানত বান্ধ দি জলবিদ্যুৎ উৎপন্ন কৰা হয়। তোমালোকে নিশ্চয় জানা বিদ্যুৎ আমাৰ বাবে কিমান প্ৰয়োজনীয়। ইয়াৰ উপৰিও নৈ উপনৈসমূহৰ বালিৰে ঘৰ, ৰাস্তা আদি নিৰ্মাণ কৰা হয়। নদীৰ দাঁতিকাষৰীয়া অঞ্চল পলস পৰি সাৰুৱা হয় বাবে খেতি কৰাৰ বাবে উপযোগী। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ কিছু উপনৈৰ পানী পাইপলাইনৰ সহায়ত জনসাধাৰণক যোগান ধৰা হয়। ভূপৃষ্ঠৰ পানীভাগৰ দৰে ভূগৰ্ভৰ পানীভাগো আমাৰ সম্পদ। ঘৰুৱা কাম কাজ, খেতিপথাৰ, উদ্যোগ আদিত ব্যৱহাৰ কৰিবলৈ আৱশ্যক হোৱা কিছু পানী ভূগৰ্ভৰ পৰা আহৰণ কৰা হয়। ইয়াৰ উপৰিও নৈ উপনৈ আৰু খাল বিল আদি জলাশয়বোৰে মাছৰ চাহিদা পূৰণ কৰে। কিছুমান লোকে মীন পালন কৰিও জীৱন নিৰ্বাহ কৰে। ব্ৰহ্মপুত্ৰ নৈত পোৱা শিহু হ'ল পৃথিৱীৰ এবিধ বিৰল প্ৰজাতিৰ প্ৰাণী। গতিকে এই সকলোবিলাক হৈছে আমাৰ জলজ সম্পদ। 3. কৃষিজাত সম্পদ। অসম এখন কৃষিপ্ৰধান দেশ। মাটিৰ গুণাগুণ আৰু বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি অসমত ভিন ভিন খেতি কৰা হয়। গ্ৰীষ্মকালত অসমত যথেষ্ট বৰষুণ হয়। এই সময়ত ধান, মৰাপাট, লাও, জিকা, ভোল, কোমোৰা আদিৰ খেতি কৰা হয়। আনহাতে শীতকালত বৰষুণ কম হোৱাৰ বাবে ঘেঁহু, গোমধান, সৰিয়হ, আলু, ফুলকবি, বন্ধাকবি, গাজৰ, নেমু, বিন আদিৰ খেতি কৰা হয়। অসমত মাটি কঁঠাল, কুঁহিয়াৰ, মধুৰিআম, লিচু, কল, কমলা আদি ফল মূলৰ উপৰি মাহজাতীয় শস্য, বিভিন্ন প্ৰকাৰৰ শাক, তামোল পাণ আদিৰো খেতি কৰা হয়। চাহ অসমৰ প্ৰধান ৰোপণ খেতি। ইয়াৰ উপৰি কফি, ৰবৰ আদিৰ খেতিও কৰা হয়। মৰাপাট আৰু নাৰিকলৰ আঁহ বা বাকলি আদিৰ পৰা মানুহৰ ব্যৱহাৰৰ উপযোগী বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰা হয়। মুঠতে ক'ব পাৰি
অসমৰ বহু সংখ্যক লোকে কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়েই জীৱন নিৰ্বাহ কৰে। গতিকে ই আমাৰ এক অপৰিহাৰ্য সম্পদ। 4. খনিজ সম্পদ। বনজ সম্পদ, জলজ সম্পদ, কৃষিজাত সম্পদৰ নিচিনাকৈ খনিজ সম্পদো অসমৰ এক প্ৰধান সম্পদ। অসম খনিজ সম্পদত চহকী। অসমত প্ৰধানকৈ কয়লা, খাৰুৱা তেল আৰু চূণশিল পোৱা যায়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানানে বাৰু কয়লা কেনেকৈ সৃষ্টি হৈছিল? বহু নিযুত বছৰৰ আগতে পৃথিৱীখন গছ-গছনিৰে ভৰা জলাহভূমি আছিল। সেই সময়ত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ফলত এই গছ-গছনিবোৰ ভূগৰ্ভৰ বহু তললৈ গৈ পোত গৈছিল। এই পোত যোৱা গছ-গছনিবোৰৰ ওপৰত তৰপে তৰপে বোকা জমা হৈ কিছুমান স্তৰৰ সৃষ্টি হৈছিল। ভূগৰ্ভৰ তলিত পোত যোৱা এই গছ-গছনিবোৰ লাহে লাহে ভূপৃষ্ঠৰ প্ৰচণ্ড চাপ আৰু ভূগৰ্ভৰ তাপৰ প্ৰভাৱত কয়লালৈ পৰিৱৰ্তিত হৈছিল। প্ৰকৃতিত পোৱা সবাতোকৈ গুৰুত্বপূৰ্ণ ইন্ধনৰ ভিতৰত কয়লা অন্যতম। অসমৰ মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ আদিত কয়লা পোৱা যায়। কাৰ্বি পাহাৰৰ কয়লাজান, শিলভেটা আদিত কম পৰিমাণে উৎকৃষ্টমানৰ কয়লা পোৱা যায়। কয়লাৰ খনিত কাম কৰি বহুতো মানুহে জীৱিকা নিৰ্বাহ কৰে। গতিকে কয়লা এবিধ অতি গুৰুত্বপূৰ্ণ খনিজ সম্পদ। খাৰুৱা তেল। খাৰুৱা তেলো এবিধ অতি গুৰুত্বপূৰ্ণ খনিজ সম্পদ। বহু নিযুত বছৰৰ আগতে সাগৰ, মহাসাগৰ আদিত থকা শেলুৱৈ জাতীয় উদ্ভিদ আৰু সৰু সৰু প্ৰাণীবোৰৰ মৃত্যু হোৱাৰ পিছত সাগৰ, মহাসাগৰৰ বহু তললৈ গৈ বোকাৰ মাজত পোত গৈছিল। এই মৃত উদ্ভিদ আৰু প্ৰাণীবোৰেই ভূপৃষ্ঠৰ প্ৰচণ্ড চাপ, ভূগৰ্ভৰ তাপ আৰু বেক্টেৰিয়াৰ ক্ৰিয়াৰ ফলত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছলৈ পৰিণত হয়। খাৰুৱা তেল জুলীয়া অৱস্থাত আৰু প্ৰাকৃতিক গেছ গেছীয় অৱস্থাত থাকে। খাৰুৱা তেলসমূহ শিলৰ স্তৰৰ মাজতো পোৱা যায়। সাগৰৰ তলিৰ নিচিনা ভূগৰ্ভতো খাৰুৱা তেল পোৱা যায়। অসমত খাৰুৱা তেল থকা ঠাইকেইখন হ'ল নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, ৰুদ্ৰসাগৰ, গেলেকী, লাকুৱা আদি। 1889 চনত ইংৰাজসকলে প্ৰথমতে ডিগবৈত খাৰুৱা তেলৰ সন্ধান পাইছিল। ভূগৰ্ভৰ পৰা আহৰণ কৰা খাৰুৱা তেলসমূহ শোধনাগাৰত শোধন কৰি লৈহে ব্যৱহাৰ কৰিব পাৰি। শোধনাগাৰত তেল শোধন কৰি পেট্ৰল, ডিজেল, কেৰাচিন, নেফথেলিন, মম আদি পৃথক কৰা হয়। অসমৰ ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলীগড়ত তেল শোধনাগাৰ আছে। শোধনাগাৰত তেল শোধন কৰি আমাৰ ৰাজ্যত ব্যৱহাৰ কৰাৰ উপৰি পাইপ যোগে কিছু অংশ অসমৰ বাহিৰলৈও পঠিওৱা হয়। খাৰুৱা তেলৰ পৰা অসম চৰকাৰে যথেষ্ট পৰিমাণে ৰাজহ লাভ কৰে। খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ওপৰত ভিত্তি কৰি অসমত কিছু সংখ্যক উদ্যোগ গঢ়ি উঠিছে। কয়লা আৰু খাৰুৱা তেলক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। গছ-গছনি আৰু প্ৰাণীৰ দেহৰ অৱশিষ্টৰ পৰা উৎপন্ন হোৱাৰ বাবে ইহঁতক জীৱাশ্ম ইন্ধন বোলে। তোমালোকে মনত ৰাখিবা। চূণশিল। চূণশিল অসমৰ আন এবিধ খনিজ সম্পদ। ডিমা হাছাও জিলাৰ উমৰাংচু আৰু কাৰ্বি আংলং জিলাৰ কয়লাজান আৰু দিলাই পাহাৰত চূণশিল পোৱা যায়। বিলাতী মাটি প্ৰস্তুত কৰিবলৈ চূণশিল ব্যৱহাৰ কৰা হয়। চূণশিলৰ পৰা আকৌ চক পেঞ্চিল, দাঁত ঘঁহা দ্ৰব্য, ৰং আদি প্ৰস্তুত কৰা হয়। প্ৰাকৃতিক সম্পদবোৰ আমাৰ ৰাজ্যত মজুত থকা বাবে এইবোৰ মানুহে সহজে ব্যৱহাৰ কৰিব পাৰে। এই সম্পদবোৰে আমাৰ দেশক ঔদ্যোগিকৰণত সহায় কৰি আমাৰ জীৱনৰ মানদণ্ড উন্নত কৰিছে। কেঁচামাল আৰু উৎপাদিত সামগ্ৰীসমূহ দেশ বিদেশলৈ ৰপ্তানি কৰি চৰকাৰে বহু পৰিমাণে ৰাজহ সংগ্ৰহ কৰাৰ ফলত আমাৰ ৰাজ্যখন অৰ্থনৈতিকভাৱে লাভান্বিত হৈছে। সেইবাবে প্ৰাকৃতিক সম্পদসমূহ সঠিকভাৱে ব্যৱহাৰ কৰা উচিত। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় আমাৰ ৰাজ্যত মজুত থকা প্ৰাকৃতিক সম্পদসমূহৰ বিষয়ে আজি জানিব পাৰিলা।
তোমালোক আটাইলৈ পুনৰ মৰম জনাই আজিৰ পাঠ ইমানতে সামৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা, কমেণ্ট কৰি মোক জনাবা।